ৰঙিয়াৰ দলৈগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত আহত হৈছে গাড়ীৰ চালকসহ 7জনকৈ ব্যক্তি। মুখামুখি সংঘৰ্ষৰ পাছতেই পথৰ সমীপৰ দখাৱৈত নামি যায় দুয়োখন বাহন। ৰঙিয়াৰ পৰা তামোলপুৰ অভিমুখে গৈ আছিল AS25FC3666 নম্বৰৰ ডাম্পাৰখন। আনহাতে কাউলীৰ ফালৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14C4182 নম্বৰৰ বাছখন। আহত হোৱা আটাইকেইজন লোককে স্থানীয় ৰাজ্যৰ তৎপৰতাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ছোৱালীৰ মোবাইলটো ঘূৰাই গৈছে, এনেকৈ পিছফালে গৈছিল, এনেকৈ হৈছে তেতিয়া ছোৱালীৰ মোবাইলটো পেলোৱা গৈছে। আৰু এইফালে বহা যে মানুহকেইটা দুখ পাইছে অলপ, মানে এই আইনা ভাঙি গ'ল না, খিটিৰ আইনাকেইটা দুটা দুখ পাইছে। 2জন মানে বেছিকৈ দুখ পাইছে আৰু ড্ৰাইভাৰটো দুখ পাইছে। আৰু ইমান বৰষুণ বেছি দুখ পোৱা নাই মানুহকেইটাই। আজি ৰাতিপুৱা প্ৰায় 6:30 মান বজাত কুমিঘাটা দিশৰ পৰা বাছ এখন আহিছিল আৰু ৰঙিয়া দিশৰ পৰা ডাম্পাৰ এখন আহিছিল। দুইখনৰ তেল ডিপোৰ সন্মুখতে সংঘৰ্ষ হয়। সংঘৰ্ষত প্ৰায় 6-7জনমান বাছত যাত্ৰী আহত হয়। আমাৰ স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া আহিছে গাড়ী দুখন উঠোৱাৰ ব্যৱস্থা কৰা হ'ব। গাড়ী দুখনৰ ক্ষয়ক্ষতি হৈছে, যাত্ৰী 4-5জনমান অলপ মেজৰভাৱে হেৰি হৈছে, ইঞ্জুৰি হৈছে, তেওঁলোকক পঠাই দিয়া হৈছে। কি কৈছে চিৰিয়াছ নেকি? একজন অলপ চিৰিয়াছ, বাকী কেইজন কিন্তু তেনেকুৱা নহয় আৰু এতিয়া ৰঙিয়া লৈ গৈছে, এতিয়া গম পোৱা নাই। ৰঙিয়াৰ প্ৰতিবেদক দ্য নিউজলেন্স। দ্য নিউজলেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেন্স।